নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই এঘৰ মানুহৰ পদূলিত আছোঁ। মোৰ চিনাকি মানুহ, গতিকে আপোনালোকক মই এটা নতুন ভিডিঅ' আজি প্ৰস্তুত কৰি দিম। মই নতুন ভিডিঅ' দিয়াৰ এটাই উদ্দেশ্য, বা মই নতুন ভিডিঅ' দিওঁ যাতে সেই ভিডিঅ'ৰ দ্বাৰা মানুহৰ মংগল হয়, সেই ভিডিঅ'ৰ দ্বাৰা মানুহৰ উপকাৰ হয়। আজি মই মানুহ ঘৰৰ ওচৰত আহিলোঁ, ঘৰৰ ওচৰতে আছোঁ। এয়া ঘৰৰ সন্মুখতে এখন ফুলনিও আছে, দেখিছেনে? এখন ফুল, এয়া সিহঁতৰ কি সুন্দৰ মানুহ ঘৰৰ পদূলি। কিন্তু সেই পদূলিৰ ওচৰতে এবিধ লতা আছে, যাক কোৱা হয় আমি জাৰ্মানী লতা। এই জাৰ্মানী লতা দেখিছেনে আপোনালোকে? এই জাৰ্মানী লতা, এইটো পদূলিত আছে। এই জাৰ্মানী লতা, এইটো জাৰ্মানী লতা বুলি কোৱা হয়। এই জাৰ্মানী লতাৰ এটা উপকাৰৰ বিষয়ে মই আজি আপোনালোকক ক'ম। এই জাৰ্মানী লতা ব্যৱহাৰ কৰি জণ্ডিছ ৰোগ নিৰাময় কৰিব পাৰি। আপোনাৰ কিডনীৰ ক্ষেত্ৰত উপকাৰ হয়, আৰু আপোনাৰ ছালৰ ৰোগতো উপকাৰ হয়। আৰু আটাইতকৈ ইয়াৰ বিশেষত্ব হ'ল যে কেতিয়াবা মানুহৰ যদি এক্সিডেণ্ট হয়, বা কেতিয়াবা মানুহৰ যদি হাতত দা কটাৰীয়ে কাটে, এই লগে লগে এই জাৰ্মান লতাৰ পাত বটি, তাৰ যদি ৰস আৰু পাত আমি গাঁঠি দিওঁ, লগে লগে তেজ বন্ধ হয়। গতিকে আপোনালোকে অথচ আমাৰ ঘৰৰ ওচৰতে আছে এই জাৰ্মানী লতাটো। আজি আপোনালোকক মই চিনাকি কৰি দিলোঁ, আৰু আপোনালোকৰ কেতিয়াবা কাটিলেই আপোনালোকে এই জাৰ্মানী লতা ব্যৱহাৰ কৰিব পাৰিব। গতিকে অতি সুন্দৰ এটা মই মানে ভিডিঅ'টোৰ জৰিয়তে মই আচলতে এটা ইতিবাচক দিশ দেখুৱাইছোঁ। অৰ্থাৎ ভিডিঅ' কৰিলে নহয়, আমি ভিডিঅ'ৰ জৰিয়তে জনসাধাৰণৰ এটা মংগল হ'ব লাগে। সেইকাৰণে মই এই ভিডিঅ'টো যদি এই জাৰ্মানী লতা গছটো দেখুৱাই দিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই জাৰ্মানী লতা এইটো। আৰু মই মানুহ ঘৰৰ ওচৰতে আছিলোঁ, একদম ঘৰৰ পদূলিতে এই জাৰ্মানী লতাটো আছে। গতিকে আমাৰ ঘৰৰ ওচৰতে থাকে, অথচ আমি নাজানো, বহুতে জানেই। গতিকে যিয়ে নহওক, আপোনালোক মই ভিডিঅ'টো কৰি দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। দেখিছেনে মানুহ ঘৰৰ ওচৰত আছে, কি সুন্দৰ ফুল। গতিকে অথচ সেই মানে তেওঁলোকৰ পদূলিতে জাৰ্মানী লতাটো আছে। আৰু আপোনালোকে সেইকাৰণে ভিডিঅ'টো ভাল পালে আপোনালোকে 10জনে পোৱাৰ কাৰণে আৰু শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় অসম, ধন্যবাদ।